নমস্কাৰ। চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তীব্ৰ প্ৰতিবাদ। ডি ভোটাৰৰ নামত ডিটেনশ্যন কেম্পত আবদ্ধ বামুণীঝৰা নিবাসী অমলা দাসৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে সংগঠনটোৰ কৰ্মীসকলে। সারা বিটিসি বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ। চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদী কাৰ্যসূচী। ডি ভোটাৰৰ নামত ডিটেনশ্যন কেম্পত আবদ্ধ বামুণীঝৰা নিবাসী অমলা দাসৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে সংগঠনটোৰ কৰ্মীসকলে। সংগঠনটোৰ বিষ্ণুপুৰ আঞ্চলিক কমিটিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হিন্দু বাঙালীসকলক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰাৰ উপৰিও ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ চক্ৰান্ত কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কৰ্মীসকলে। উল্লেখযোগ্য যে বিজনী মহকুমাৰ বামুণীঝৰা নিবাসী অমলা দাসক বিগত এবছৰ ৯ মাহ ধৰি কোকৰাঝাৰত ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত চলিত মাহৰ ১৭ ডিচেম্বৰ তাৰিখে স্বামী গোপেশ দাসৰ পত্নীৰ চিন্তাত শোকস্তব্ধ হৈ মৃত্যুবৰণ কৰে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে হিন্দু বাঙালীসকলক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰা বন্ধ নকৰিলে ২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কৰ্মীসকলে। পুনৰবাৰ জনাইছো, চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ডি ভোটাৰৰ নামত ডিটেনশ্যন কেম্পত আবদ্ধ বামুণীঝৰা নিবাসী অমলা দাসৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে সংগঠনটোৰ কৰ্মীসকলে। বিজনী মহকুমাৰ বামুণীঝৰা নিবাসী অমলা দাস নামৰ মহিলাগৰাকীক বিগত এবছৰ ৯ মাহ ধৰি কোকৰাঝাৰ ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত চলিত মাহৰ ১৬ ডিচেম্বৰ তাৰিখে স্বামী গোপেশ দাসৰ শোকত মৃত্যুবৰণ কৰে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে হিন্দু বাঙালীসকলক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ বন্ধ নকৰিলে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কৰ্মীসকলে। এনেদৰে আজি চিৰাং জিলাৰ বিজনী ২ নং বিষ্ণুপুৰ বজাৰত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছো। এটাই কাৰণত আমাৰ অসমৰ বিজেপি চৰকাৰে হিন্দুত্ববাদীৰ শ্লোগান দি অসমৰ গাদী দখল কৰি আমাৰ বাঙালীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে অসমত চৰকাৰ চলাই আছে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে ২০১৬ চনৰ পিছত ডিটেনশ্যন কেম্প ভাঙি দিয়া হ'ব, হিন্দুসকলক ডিটেনশ্যন কেম্পৰ পৰা মুক্তি কৰি দিয়া হ'ব। কিন্তু এতিয়ালৈ অসমৰ চৰকাৰে নতুনকৈ ডিটেনশ্যন কেম্প বনাই আছে আমাৰ হিন্দু বাঙালীসকলক যাতে আকৌ ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখিব পাৰে। আৰু এই সিদিনা যিজন আমাৰ এই অঞ্চলৰে গোপেশ দাসৰ স্ত্ৰী তেওঁ ডিটেনশ্যন কেম্পত আবদ্ধ হৈ আছে। তেওঁ গোপেশ দাস সিদিনা ঢুকালে, কিন্তু আমাৰ হিন্দু শাস্ত্ৰমতে যিখিনি তাৰ কাম ক্ৰিয়া কৰিব লাগে সেইখিনিও আজি তেওঁৰ ৱাইফে কৰিব নোৱাৰিলে। সেয়ে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো, বিজেপি চৰকাৰক আমি সংগঠনৰ পৰা ধিক্কাৰ জনাইছো। আমাৰ ইয়াৰ বেংগলীসকলক যদি এনে হাৰাশাস্তি কৰি থাকে প্ৰয়োজনত আমি সংগঠনৰ পৰা জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। প্ৰতিকৃতি দাহ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কাৰণ এইটোৱে যে আমাৰ ইয়াৰ বামুণীঝৰা গাঁৱৰ অমলা দাস, তেখেতৰ হাজবেণ্ড গোপেশ দাস, তেখেতে 15 তাৰিখ ৰাতি 12টা বজাত মৰিছে আৰু তেওঁৰ ৱাইফ এই গোপেশ নম দাসৰ ৱাইফ কোকৰাঝাৰ ডিটেনশ্যন কেম্পত আজি 1 বছৰ 9 মাহ ধৰি তাতে আছে। তো তেওঁৰ মানে উচিত
যিমানখিনি ডকুমেণ্টছ লাগে ইমানখিনি ডকুমেণ্টছ থকাৰ স্বত্তেও তাক মানে তেওঁক মানে ডিটেনশ্যন কেম্পত লৈ আবদ্ধ কৰি ৰাখিছে আৰু তেওঁৰ মানে হাজবেণ্ডে ৱাইফৰ চিন্তাত তেখেতে 15 তাৰিখে ৰাতি ঢুকালে তো এইটো ক্ষেত্ৰত মই সৰ্বপ্ৰথমে মই দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে মানে আমাৰ যিটো হিন্দু শাস্ত্ৰমতে আমাৰ যিটো হিন্দু শাস্ত্ৰমতে এই মানে মহিলাজনৰ কপালত সিন্দুৰ আছে